মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ ক্লাছ 7ৰ অনুশীলনী 10ৰ চিৰ 4 নম্বৰ প্ৰশ্নৰ পৰা 4 নম্বৰ প্ৰশ্নটো কৈছে তলৰ পৰিমেয় সংখ্যাবোৰক এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰা। এক নম্বৰ দিছে এক নম্বৰ দিছে 13/6 এটো আমি কি কৰিব লাগে পৰিমেয় সংখ্যাৰ যোগফল হিচাপে এটা অখণ্ড সংখ্যা আৰু এটা পৰিমেয় সংখ্যাৰ যোগফল হিচাপে প্ৰকাশ কৰিব লাগে। সবা এক নম্বৰটো আছে 13/6 এটো কি কৰিবা তোমালোকে এনেকে হৰণ কৰিবা 6 দি 13ক কেইবাৰ যাব দুইবাৰ 6 2 গুণ কিমান 12 3 ৰ পৰা 2 গলে 1 মানে তলত কিমান আছে 6 তাৰ পিছত সবা ইয়াত ভাগশেষ কিমান আছে ভাগফল কিমান আছে 2 প্লাস আৰু ভাগশেষ কিমান আছে 1 মানে এইটো 6 2 গুণ 12 12 কে 13 এটো মিশ্ৰ ভগ্নাংশৰ লিখাৰ সেম নিয়ম কিন্তু আমি যেহেতু যোগফল হিচাপে প্ৰকাশ কৰিব লাগে গতিকে মাজত এটা কি দিবা যোগ দিবা এটো হৈছে 2 + 1/6 এটো হৈছে এক নম্বৰটোৰ आंसर তাৰ দুই নম্বৰ দিছে -12/7 এটো হৰণ কৰিবা এনেকে সেম হাতে দি 12 কেইবাৰ যাব একবাৰ হাতে গুণ 7 12 ৰ পৰা 7 গলে 5 সবা এইটো যেহেতু কি আছে ইয়াত 12 ৰ আগত কি আছে মাইনাস গতিকে তলত কি আছে 7 ওপৰৰ ভাগফলটো কিমান আছে মাক 5 টো আগত লিখি লবা তাৰ পিছত ইয়াত আমি কি দিব লাগে চিনটো প্লাস আমাৰ ভাগফলটো কিমান 1 তো ওইফালে 1 টো লিখিবা যেহেতু মাইনাস আছে গতিকে এই দুটাৰ আগত কি দিব লাগিব আমি মাইনাস দিব লাগিব এটো হৈছে 2 নম্বৰটোৰ आंसर মাইনাস থাকিলে দুটাৰ আগতে মাইনাস দিবা 3 নম্বৰ দিছে -27/8 এটো মাইনাস আছে আগৰ নিচিনা এটো আমি দুটাৰ আগত কি দিব লাগিব মাইনাস চিন দিব লাগিব মনত ৰাখিবা যদি মাইনাস থাকে দুটাৰ আগত খালি মাইনাস দিবা তুমি হৰণ কৰিবা 27 দি 8 কেইবাৰ যাব 8 3 গুণ 24 হাতৰ পৰা 4 গলে 3 তলতটো যেনেকে আছে হেনেকে লিখিবা আৰু এই ভাগশেষটো কিমান আছে 3 টো ওপৰত লিখিবা আৰু যেহেতু আমি যোগফল হিচাপে যোগ আৰু ভাগফলটো কিমান আছে 3 যেহেতু ইয়াত মাইনাস আছে গতিকে দুটাৰ আগত কি চিন দিবা মাইনাস চিন দিবা নেকে দুটাৰ আগত মাইনাস आंसर হ'ব -3 + -3/8 এটো হৈছে 3 নম্বৰটোৰ आंसर তাৰ পিছত আছে 4 নম্বৰত -107/25 25 এৰে 107 ক হৰণ কৰিবা 25 দি কেইবাৰ যাব 107ক 7 বাৰ 25 4 গুণ কিমান 100 কিমান বাকি থাকিল 7 আৰু না যায় গতিকে তলত কিমান আছে 25 এবাৰ সবা আমি ভাগফলটো কিমান পাইছো 4 গতিকে 4 টো ইফালে লিখিবা যেহেতু এইটো কি আছে মাইনাস আছে গতিকে 4 ৰ আগত মাইনাস হ'ব আৰু ওপৰতো মাইনাস হ'ব বাকি কিমান 7 গতিকে 7 ৰ আগত কি দিবা মাইনাস দিবা যদি এটা মাইনাস থাকে দুটাৰ আগত এনেকে মাইনাস বহাই দিলব কাৰণ 25 4 গুণ 100 100 লগত 7 যোগ হলে 107 হ'ব মাইনাস আছে কি হ'ব প্লাস 5 নম্বৰটো সবা তো 27 দি 203 কেইবাৰ যাব 7 বাৰ যাব 7 7 গুণ 49 7 2 গুণ 14 14 সৰে কিমান হ'ব 18 বিয়োগ কৰিবা এক ধাৰ ইয়াৰ পৰা এক ধাৰ কৰিবা ইয়াত থাকিব 13 13 পৰা 9 গলে 4 ইয়াত থাকিল 9 9 পৰা 8 গলে 1 ইয়াত 1 থাকিল 1 পৰা 1 গলে 0 গতিকে তলত কিমান আছে তলতটো লিখি লবা 27 এবাৰ চাবা ইয়াত ভাগফলটো কিমান আছে 7 ইয়াত আমি কি দিব লাগে যেহেতু যোগফল হিচাপে 7 চিনটো কি আছে মাইনাস গতিকে আমি ইয়াতো মাইনাস দিম ওপৰতো মাইনাস খালি মনত ৰাখিবা তোমালোকে চিনটো যদি মাইনাস থাকে ভাগফলটো তো মাইনাস দিবা ভাগশেষৰ ওপৰতো মাইনাস দিবা ভাগশেষটো কিমান 14 তো আমি কি দিব লাগিব মাইনাস দিব লাগিব বুজি একদম সহজ এটো হৈছে 5 নম্বৰটোৰ आंसर 5 নম্বৰ প্ৰশ্নত কৈছে তলৰ পৰিমেয় সংখ্যাকেইটাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা তাৰ মানে আমি পৰিমেয় সংখ্যাকেইটাৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ একদম ইজি এক নম্বৰ দিছে -19/7 প্ৰথমটো আছে সবা -19/7 মানে এটো একদম ইজি এটো যদি যোগাত্মক বিপৰীত সংখ্যা কয় খালি মাইনাস চিনটো উঠি যায় দি কি হ'ব 19/7 এটো आंसर হৈছে এক নম্বৰটোৰ आंसर ডাইৰেক্ট খালি মাইনাসটো উঠি যাব এটো আছে কি 16/17 এটোৰ আগত খালি এটা কি হ'ব মাইনাস হ'ব -16/17 তাৰ পিছত আছে 3 নম্বৰটো মাইনাস কি আছে 2 দুই সমস্ত কি আছে 4/7 ইয়াৰো মাইনাস উঠি কি হ'ব 2/2 সমস্ত 4/7 4 নম্বৰটো দিছে 105/37 গতিকে এটো কি আছে প্লাসত আছে গতিকে এটোৰ আগত কি হ'ব এটা মাইনাস হ'ব যোগাত্মক বিপৰীত হলে যেটো মাইনাস আছে এটো প্লাস দিব প্লাস থাকিলে
মাইনাছ কৰিবা এইটো মাইনাছ আছে গতিকে এইটো কি হ'ব 100/101 এইটো প্লাছত হৈ গ'ল গতিকে এইটো এটা একদম সহজ তাৰপিছত 6 নম্বৰ প্ৰশ্নত কৈছে তলৰ উক্তিবোৰ সত্য নে সত্য কোৱা 1 নম্বৰত কৈছে যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা তাৰ মানে দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা পৰিমেয় সংখ্যা এইটো সত্য নে অসত্য গতিকে আমি জানো যে যিকোনো দুটা পৰিমেয় সংখ্যাৰ যোগফল এটা কি হ'ব পৰিমেয় সংখ্যা হ'ব এইটো কি হ'ব সত্য তাৰপিছত দিছে -4/7 ৰ যোগাত্মক বিপৰীত সংখ্যা 7/4 এইটো কি যোগাত্মক বিপৰীত কৰিলে মাইনাছ থাকিলে কি হ'ব প্লাছ হ'ব এইটো কি সত্য তাৰপিছত 3 নম্বৰত দিছে a আৰু b যিকোনো দুটা পৰিমেয় সংখ্যা হ'লে a + b = b + a গতিকে 3 নম্বৰটো কি হ'ব সত্য যেটো পৰিমেয় সংখ্যা এই দুটা যোগ কৰিলে উল্টা কৰি দিলে কি হ'ব এখিনিয়ে হ'ব তাৰ 4 নম্বৰত দিছে p q আৰু r যিকোনো দুটা পৰিমেয় সংখ্যা হ'লে p + q + r is not equal p + q + r যেটো ইয়াত is not equal দিছে গতিকে এটো কি হ'ব অসত্য হ'ব 5 নম্বৰত দিছে 0 + a = 0 0 + a = 0 এটো 0 + a = 0 নহয় কাৰণ 0 মানে এটো কি হ'ব a হ'ব গতিকে 0 দিছে গতিকে এটো অসত্য গতিকে এইকেইটা আছিল আমাৰ 10ৰ সিৰ 6 নম্বৰৰ প্ৰশ্নসমূহৰ উত্তৰ গতিকে আজিৰ ভিডিঅ'টো এইখিনি গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰিবা চেনেলটো সাবস্ক্ৰাইব কৰিবা